শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত বিজেপিৰ গাঁৱে গাঁৱে অভিযান। অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতাই গতি লাভ কৰিছে। শিৱসাগৰ জিলাতো এই প্ৰচাৰৰ উত্তাপ তীব্ৰ গতি লৈছে, তীব্ৰ ৰূপ পাইছে। জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ অন্তৰ্গত 12খন জিলা পৰিষদ, 5খন আঞ্চলিক পঞ্চায়ত আৰু 82খন গাঁও পঞ্চায়তৰ বাবে দলসমূহে প্ৰাৰ্থী নিৰ্বাচন কৰি জোৰদাৰভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিশেষকৈ শিৱসাগৰৰ ডিমৌ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে গাঁৱে গাঁৱে প্ৰচাৰ অভিযান চলাই ৰাইজৰ কাষ চাপিছে। উন্নয়নৰ খতিয়ান, চৰকাৰী আঁচনিৰ সফলতা আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত বিগত সময়ছোৱাৰ কামৰ প্ৰতিবেদন লৈ বিজেপি প্ৰাৰ্থীসকলে ৰাইজৰ বিশ্বাস আৰু সমস্যাৰ বুজ ল'বলৈ চেষ্টা কৰে। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত খেলুৱা জিলা পৰিষদ আৰু 49 নং নগৰ মহল গাঁও পঞ্চায়তৰ বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত ব্যাপক ভূমিকা গ্ৰহণ কৰিছে বিধায়ক সুশান্ত বৰগোহাঁই। মই আজি ৰাতিপুৱা ডিমৌ ফালে আমাৰ যথেষ্ট সংখ্যক ৰাইজ গৈছিলে, কৈছে যে কংগ্ৰেছৰ অফিচটো তলা মৰা হৈ আছে। তেখেতসকলে যে সঠিকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব, প্ৰাৰ্থিত্ব দিছে, প্ৰাৰ্থিত্ব নাই দিয়া বুলি কোৱা নাই, কিন্তু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি মই আশা কৰা নাই। ঠাই বিশেষে ৰাইজৰ দলৰ লগত, ঠাই বিশেষে কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। ত্ৰিকোণীয় হ'ব বুলি ভাবিছে। ত্ৰিকোণীয়াও হ'ব কিছু জেগাত, কিন্তু কিছু জেগাত ৰাইজৰ দলে সকলোতে প্ৰাৰ্থিত্ব দিয়া নাই। কষ্টটো আমি যিকোনো ক্ষেত্ৰতে কৰোঁ। আমি যিকোনো নিৰ্বাচনত, আমি যদি সমবায় নিৰ্বাচনো হয় তাতো আমি কষ্ট কৰোঁ। আমি যদি আমাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনবিলাক দেখে, তাত সকলো বিধায়কক মুখ্যমন্ত্ৰী ডাঙৰীয়া পঠাই দিয়া যায়। সেইকাৰণে নিৰ্বাচনবিলাক আমি নিৰ্বাচন হিচাপে লওঁ, ইয়াত ল'ৰা ধেমালি হিচাপে নলওঁ। ফলাফল আমি কেইটামান ৱাৰ্ডত আমাৰ এতিয়াও বিপদজনক হৈ আছে। তাতে ত্ৰিকোণীয়া হৈছে, ক'ৰবাত আমাৰ দুজন আমাৰ তাতে প্ৰতিদ্বন্দ্বিতা কৰিছে। আমি পৰিৱেশবিলাক এতিয়াও চাই আছোঁ, কাৰণ গোটেই সিদ্ধান্তবিলাক পঞ্চায়তত এনেও শেষৰ 4-5 দিনমানলৈকে ৰয়। বহুতে পৰিয়াল কেন্দ্ৰিক হিচাপে ভোটদান কৰে, বহুতে দলৰ বাহিৰত গৈও ভোটদান কৰে, কিন্তু আমি গোটেইবিলাক চালি জাৰি চাই আছোঁ আৰু পৰিৱেশবিলাক একেবাৰে পৰিষ্কাৰ হ'ব 26ৰ পিছত। কিন্তু আমি 90% চিট জিকাটো প্ৰায় খাটাং। আৰু তেওঁ নিজে গাঁওবাসীৰ মাজলৈ গৈ দলৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিছে, লগতে অঞ্চলটোৰ উন্নয়ন সম্পৰ্কে ৰাইজক অৱগত কৰাইছে। নতুনকৈ নামাংকৃত নগৰ মহল পঞ্চায়তৰ নিৰ্বাচনী সভাতো বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থাকি দলৰ পক্ষৰ পৰা বক্তব্য আগবঢ়ায়। দলীয় কৰ্মীসকল আৰু সমৰ্থকৰ সৈতে পঞ্চায়তে সভা আয়োজন কৰি বিজেপি অঞ্চলসমূহৰ ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ সংঘটিত প্ৰচাৰ অভিযান চলাইছে। আৰু ইপিনে কংগ্ৰেছ, এজেপি আৰু আঞ্চলিক দলসমূহে অন্যান্য নিজৰ প্ৰাৰ্থীলৈ ভোট বিচাৰি অঞ্চলসমূহৰ গাঁৱে ভূঞে ঘূৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শিৱসাগৰত ৰাজনৈতিক প্ৰেক্ষাপটত দিনক দিনে তীব্ৰতৰ হৈ পৰিছে। এই শিৱসাগৰ সমষ্টিৰ যিকেইটা পঞ্চায়ত শিৱসাগৰ সমষ্টিত আগতে আছিলে, এই নগৰ মহলকে আদি কৰি আটাইকেইটা পঞ্চায়ত ডিমৌ সমষ্টি যেতিয়া সংলগ্ন হ'ল, যে ডিমৌ সমষ্টিৰ পুৰণা থাৰা সমষ্টি যেনেধৰণে সুশান্ত বৰগোহাঁই বিধায়ক ডাঙৰীয়াই যেনেধৰণে উন্নয়নৰ কামখিনি অগ্ৰগতি আগবঢ়াই লৈ গৈছে, সেই অগ্ৰগতিৰ ওপৰত লক্ষ্য ৰাখি শিৱসাগৰ সমষ্টিৰ পৰা সংলগ্ন হোৱা ডিমৌ সমষ্টিৰ নতুন 5খন পঞ্চায়তৰ লগতে খেলুৱা জিলা পৰিষদৰ ৰাইজে এটা সিদ্ধান্ত লৈছে যে আমি উন্নয়নৰ স্বাৰ্থত আৰু উন্নয়নৰ গতি অব্যাহত ৰাখিবৰ বাবেই এইবাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোটদান কৰাৰ সপক্ষে নিশ্চিত হৈছে। আৰু সেই হিচাপে ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ খেলুৱা জিলা পৰিষদৰ অন্তৰ্গত সকলো প্ৰাৰ্থীকে ভোটদান কৰিব। ৰিপৰ্টাৰ লাইভ।